কৰ্মৰ বিভিন্ন ধৰণৰ ভাগ আছে। তিনিটা ভাগ বুজি লওক। এটা হৈছে কাম্য কৰ্ম, এটা হৈছে কৰ্তব্য কৰ্ম আৰু এটা হৈছে নিষিদ্ধ কৰ্ম। কৰ্তব্য কৰ্ম কোনটো? যিটো শাস্ত্ৰৰ সন্মত, যিটো আপুনি কৰাটো উচিত। কৰ্তব্য কৰ্ম এজন মানুহৰ বিভিন্ন হ'ব পাৰে। আপুনি যদি এজন শিক্ষক, আপুনি বিদ্যালয়লৈ গ'লে আপোনাৰ কৰ্তব্য শিক্ষা দান কৰা। সেইজন শিক্ষক যেতিয়া ঘৰলৈ আহে, তেওঁ কোনোবা এজনৰ হয়তো স্বামী হয়, কাৰোবাৰ হয়তো পিতৃ হয়, তেতিয়াহ'লে ল'ৰা ছোৱালীক তেওঁলোকৰ দেখাভাল কৰাটো, দেখভাল কৰা বা তেওঁলোকক লালন পালন কৰাটো তেওঁৰ কৰ্তব্য। তেওঁৱে যেতিয়া সমাজলৈ ওলাই যায়, সমাজৰ কাৰণে কিবা কৰাটো তেওঁৰ কৰ্তব্য। সেইজন এজন দেশৰ নাগৰিক হিচাপে দেশখনৰ প্ৰতি কৰাটো তেওঁৰ কৰ্তব্য। এয়া হৈছে তেওঁৰ কৰ্তব্য। কিন্তু আমি কৰ্তব্য কৰ্মবিলাকৰ পৰা বিৰত থাকি কাম্য কৰ্মবিলাক কৰাত ইণ্টাৰেষ্ট বেছি দিওঁ। কাম্য কৰ্ম কোনবিলাক? যিবিলাক কামনা বাসনাৰ দ্বাৰা আছে, শাস্ত্ৰসন্মত নহয়, কেৱল ইন্দ্ৰিয়বিলাকক সুখত ৰাখিবৰ কাৰণে, আৰামত ৰাখিবৰ কাৰণে। আপুনি ধৰক এটা কৰ্তব্য কৰ্ম কৰিবলগীয়া আছে, ধৰি লওক এজন কোনোবা ল'ৰা বা ছোৱালী পঢ়িবলগীয়া আছে, বিৰাট আৰ্জেণ্ট হোমৱৰ্ক দিছে, কৰিব লাগে, কিন্তু তেওঁ টিভি চিৰিয়েল চাই আছে। হোমৱৰ্কটো কৰিব লাগে, কৰ্তব্য, কিন্তু মনৰ ভাৱ আহি আছে যে চিৰিয়েলখন কমপ্লিট কৰি লওঁ, সেইটো কাম্য, কামনা কৰিছে সেইটো চাবলৈ। গতিকে কাম্য কৰ্মবিলাক যিবিলাকে আমাক ইন্দ্ৰিয়ৰ সুখ দিয়ে বুলি ভাবোঁ, সেইবিলাকক বাঞ্ছা কৰিবলৈ হাক দি কেৱল কৰ্তব্য কৰ্ম কৰিব দিছে। আৰু আধ্যাত্মিক জগতত আমাৰ মূল কৰ্তব্য এটাই, কেনেকৈ আমি মায়াৰ পৰা পৰিত্ৰাণ পাওঁ আৰু পৰম ঈশ্বৰ বা পৰম আনন্দক আমি লাভ কৰিব পাৰোঁ। মনুষ্য জন্মৰ মূল উদ্দেশ্য দুটা, আৰু সেইটো কাৰণে ইয়াত কৈছে কাম্য কৰ্ম যত মিছাহে নজানি তাক বাঞ্ছা নকৰক। সেইকাৰণে কাম্য কৰ্মটোক বাঞ্ছা কৰিবলৈ হাক দিছে। তৃতীয়টো আহিছে নিষিদ্ধ কৰ্ম। শাস্ত্ৰই যিবিলাক মানা কৰিছে, বেদৰ মূল বস্তুটো দুটাই আছে। শাস্ত্ৰত, ধৰ্মীয় শাস্ত্ৰত দুটা বস্তু থাকে। এটা হৈছে বিধি, আনটো হৈছে নিষেধ। বিধি যিটো আপোনাক কৰিবলৈ কৈছে। আপুনি ডাক্তৰৰ ওচৰত গৈছে, ডাক্তৰে আপোনাক ডায়েগন'জ কৰিলে অসুখ এইটো হৈছে, চুগাৰে পালে, ডায়েবেটিছ হ'ল, গতিকে এতিয়া কৈছে যে আপুনি এইখিনি ঔষধ ল'ব বা ইনচুলিন ল'ব। লগতে যিখিনি ল'বলৈ কৈছে, গ্ৰহণ কৰিবলৈ কৈছে, সেইটো বিধি। লগতে ক'লে যে আপুনি মিঠাই জাতীয় বস্তু বেছি নাখাব, এইটো নিষেধ। আমি দুইটা মানিব লাগে, বিধিটো নিষেধো। যদি আপুনি বিধিটো ফ'ল' কৰিছে, নিষেধটো যদি আপুনি মনা নাই, তেতিয়াও প্লাছ মাইনাছ হৈ থাকিব ইয়াতে। বুজি পাইছে নাই? গতিকে এইটো বৰ ডাঙৰ কথা। আপুনি পুণ্য আচৰণ কৰিব পাৰিছে নাই পিছৰ কথা, পাপ নকৰিব। পুণ্য আচৰণ কৰিব পাৰিছে নাই পিছৰ কথা, পাপটো নকৰিব। এইটোৰ পৰাটো আগতে আহক। নিষেধটো আগতে আপুনি যিটো নিষেধ দিছে সেইটোতো বাদ দিয়ক। পুণ্যটো আপুনি কৰিব পৰা নাই, বাদ দিয়ক। নাই কৰা, মোৰ দ্বাৰা নহয়, কিন্তু পাপটো নকৰিব। সেইকাৰণে এই তিনিটা বস্তু বুজি লওক, কৰ্তব্য কৰ্ম, কাম্য কৰ্ম আৰু নিষিদ্ধ কৰ্ম। পদে কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। পুৰুষ মানে ইয়াত কেৱল বাপ সমস্ত কোৱা নাই, আত্মাৰ কথা কৈছে, জীৱসমূহৰ কথা কৈছে। ইয়াত আই বাপ সমস্ত আছে। কি কৈছে? বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। মানে মানুহৰ জন্ম পায়, ইমান এটা দুৰ্লভ জন্ম পোৱাৰ পাছত আমাৰ লাভ এটাই আছে, য'ত বিষ্ণুৰ চৰণ আমি স্মৰণ কৰাটো। আৰু যদি নকৰিলোঁ, তাতকৈ আৰু লাভ আপুনি বেলেগত একো নাপায়। কিয় কৈছে এনেকৈ? কাৰণ আটাইতকৈ যদি দেৱৰো দেৱ কোনোবা আছে, সেইজনেই হৈছে ভগৱান কৃষ্ণ। আমাৰ মানুহৰ মনত এটা বৰ ভুল ধাৰণা থাকে দেৱ আৰু ইষ্টদেৱ বা আৰাধ্যৰ মাজত। দেৱ কাক কয় বুজক। আপোনাৰ জীৱনত যাৰ তিল মানুহ যদি অৱদান আছে, সেইজন আপোনাৰ কাৰণে দেৱ হ'ব পাৰে। উদাহৰণ, মোৰ মাতৃৰ মোৰ জীৱনত অৱদান আছে, মাতৃ মোৰ কাৰণে দেৱতুল্য, সেইকাৰণে মাতৃ দেৱভৱ বুলি কয়। মোৰ পিতৃৰ মোৰ জীৱনত অৱদান আছে, গতিকে মোৰ কাৰণে পিতৃ দেৱভৱ, মানে মোৰ কাৰণে দেৱতা। আপোনাৰ কাৰণে সেয়া দেৱতা হ'ব পাৰে, কিন্তু আপোনাৰ আৰাধ্য বা ইষ্ট কোনজন হ'ব? আপুনি আশ্ৰয় ক'ত ল'ব? এই বস্তুটো বুজক।
পিপলায়নে কৈছে ইয়াৰ কথা নৱসিদ্ধ সংবাদত সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ যিজনৰ ওচৰত আমি আমাৰ যিজন ইষ্ট হ'ব যাৰ ওচৰত আমি আশ্ৰয় ল'ম সেইজন কেনেকুৱা হ'ব লাগিব সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু এই কোটি কোটি ব্ৰহ্মাণ্ড যোনে সৃজন কৰিছে যোনে পালন কৰিছে যাৰ কটাক্ষত এই সমস্ত জগত তিলেকতে নাশ হয় সেইজন ঈশ্বৰ যাৰ ওপৰত আৰু কোনো নাই সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ যিজনে আমাৰ মনৰ চাৰিওটা অৱস্থাত থাকে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক আমাৰ মনৰ চাৰিওটা অৱস্থাত যিজন অন্তৰ্যামী ৰূপে থাকে কোন চাৰিটা অৱস্থা প্ৰথমটো কৈছে জাগ্ৰত বৰ্তমান যিটো আমাৰ এতিয়া শৰীৰটো সক্ৰিয় হৈ আছে মন সক্ৰিয় হৈ আছে এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কয় আমি যেতিয়া ৰাতি শুই যাওঁ শুই গ'লে শৰীৰটো যেতিয়া নিষ্ক্ৰিয় হয় যদি মনটো সক্ৰিয় হৈ থাকে তেতিয়া লিংগ দেহাৰ সহায়ত মনটোৱে বিভিন্ন স্থানত ভ্ৰমণ কৰি ফুৰে তাৰ মানে মনলৈ বিভিন্ন ভাৱ আহি থাকে তেতিয়া সেইবিলাক আমি সপোন আকাৰত দেখা পাওঁ সেইটো স্বপ্ন অৱস্থা বুলি কৈছে তৃতীয়টো কৈছে গভীৰ নিদ্ৰা আপুনি ৰাতি 10টা বজাত শুই গ'ল আৰু ৰাতিপুৱা 6টাত সাৰ পাই কৈছে কালি যি পৰিলোঁ আৰু 10টাত ইমান ভাগৰ লাগি আছিলে মোৰ মই ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ গমেই নাপাওঁ ৰাতিটো আচ্ছা কেতিয়াবা ভাবি চাইছেনে আপুনি ৰাতি 10টাত শুলে আৰু ৰাতিপুৱা 6টাত সাৰ পাই কৈছে কালি যে 10টাত শুলোঁ মই একদম গম নাপাওঁ নহয় ৰাতিপুৱা 6টাতহে সাৰ পালোঁ এতিয়া আপুনিতো শুই আছিল আপুনি কেনেকৈ গম পালে যে আপুনি একো গম পোৱা নাই হে আপুনি কেনেকৈ গম পালে আপুনিতো শুই আছিলে দুৰ্ঘৰ নিদ্ৰাত আৰু ৰাতিপুৱা আপুনিয়ে কৈছে কালি যি পৰিলোঁ আৰু ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ মই ৰাতিটো গমেই নাপাওঁ আৰে গম কেনেকৈ পালি তই নাপাওঁ বুলি গম কেনেকৈ পালি তাৰ মানে সেই অৱস্থাটো স্বপ্ন অৱস্থা হওক গভীৰ নিদ্ৰা হওক তেতিয়াও কোনোবা এজন অন্তৰ্যামী ৰূপে আছে উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ ত্ৰয়োদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা অন্তৰ্যামী ৰূপে তেতিয়া যিজন হৃদয়ত থাকে আৰু যিসকল সন্ন্যাসীয়ে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে তেওঁলোকে সমাধিত যাক দেখা পায় সেইটো অৱস্থাটো যিজনক পায় এই চাৰিওটা অৱস্থাত কোন চাৰিটা জাগ্ৰত স্বপ্ন গভীৰ নিদ্ৰা আৰু সমাধিত এই চাৰিটা অৱস্থাত যিজন থাকে আৰু কোনজন ঈশ্বৰ কোন আমাৰ আৰাধ্য সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক কোন দেৱৰ ক্ষমতা আছে তেওঁলোকে নিজেই প্ৰলয়ৰ সময়ত চব এৰিব লাগে ব্ৰহ্মা পৰ্যন্ত নাশ হয় কৃষ্ণ কৃষ্ণ যেবে এক শত হুৱে বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ ব্ৰহ্মাও বাচি যাব নোৱাৰে বাকী দেৱ দেৱতা কোন আল্টিমেটলি কোনো ঈশ্বৰৰ বিনে কাৰো ক্ষমতাই নাই এবাৰ দেৱতাসকলে অসুৰৰ লগত বিৰাট জিকি পেলাই গৈ নিজে মৌজ মস্তি কৰি আছে তেনেকুৱাতে প্ৰভু ভগৱন্তই এটা বিৰাট যক্ষৰ আকাৰ বিৰাট এটা বৃহৎ ৰূপ এটা লৈ তেওঁলোকৰ অলপ দূৰত থিয় হৈ গ'ল ইন্দ্ৰই প্ৰথমতে অগ্নিক পঠিয়ালে অগ্নিদেৱ যোৱাচোন এজন কোন সুধি আহা অগ্নিদেৱ গৈ যোৱাৰ লগে লগে সুধিলে যে তুমি কোন আৰু সেই যক্ষৰূপী ভগৱানে সুধিলে যে তুমি কোন বোলে মই অগ্নি কি কৰিব পাৰা মোৰ ইমান শক্তি আছে যে মই গোটেই জগত জ্বলাই শেষ কৰি দিব পাৰোঁ বোলে ইমান পাৱাৰ ইমান শক্তি মোৰ আচ্ছা এই সাধাৰণ তৃণ এডাল দিছোঁ বন এডাল তুমি পুৰি দেখুওৱা আৰু অগ্নিয়ে সমস্ত শক্তি প্ৰয়োগ কৰিলে কিন্তু বনডাল সাধাৰণ এডাল তৃণ পুৰিব নোৱাৰিলে আৰু আহি ইন্দ্ৰক ক'লে যে দেৱৰাজ মই গম নাপালোঁ তেওঁ কোন এতিয়া ক'লে বায়ুক পঠিয়ালে বায়ু তুমি যোৱা আৰু বায়ু যোৱাৰ লগে লগে সুধিলে ভগৱন্তই তুমি কোন মই বায়ু কি কৰিব পাৰা গোটেই জগত মই শুহি আনিব পাৰোঁ আচ্ছা ইমান শক্তি এই বনডাল লৰাই দেখুৱাচোন তিলমান আৰু সমস্ত শক্তি লগোৱাৰ পাছতো সামান্য এটুকুৰা বন লৰচৰ কৰিব নোৱাৰিলে বায়ু আহি দেৱৰাজক ক'লে যে দেৱৰাজ মই গম নাপালোঁ তেওঁ কোন দেৱতাসকলে ক'লে দেৱৰাজ ইন্দ্ৰ
আপুনি নিজেই গৈ চাই আহক কোন এজন। আৰু ইন্দ্ৰ যেতিয়া গ'ল লগে লগে তেওঁ তাৰ পৰা অৰ্ধধাৰ হ'ল আৰু তেওঁৰ মায়াত এগৰাকী স্ত্ৰী ৰূপ ধাৰণ কৰি মায়া শক্তিটো ৰাখি থৈছে। দেৱৰাজক সুধিলে এতিয়া যে ইয়াত আছিলে এজন কোন? তেতিয়া ক'লে যে সেইজনেই হৈছে ব্ৰহ্ম। তোমালোকে ভাবিছিলা যে তোমালোকৰ শক্তিৰ কাৰণেহে তোমালোকে এই অসুৰ চসুৰৰ ওপৰত জয় কৰি আহিলা, আচলতে নিজস্ব তোমালোকৰ একোৱেই নাই। তাৰ মানে দেৱতাসকলকো যিজনে শক্তি দিয়ে, যিজনে প্ৰত্যেক জীৱক সচেতন কৰি ৰাখে, যিজনৰ কৃপাত আমি জীৱন্ত অৱস্থাত থাকিব পাৰিছোঁ, সেইজন ঈশ্বৰৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে। আৰু প্ৰহ্লাদে কৈছে সেইজন বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, বিফলে জনম যাব যদি আমি স্মৰণ নকৰোঁ। আৰু স্মৰণত উপায় এটাই, আপোনালোকে ভাল পাবলৈ অভ্যাস কৰক, কৃষ্ণৰ প্ৰতি প্ৰেম জগাওক, যিমান ভাল পাবলৈ শিকিব, তেওঁৰ লীলাবিলাক চাওক, যি ভাল পায়। বাল্যলীলা যদি ভাল পাইছে আপুনি সেইবিলাক মনলৈ আনক, যদি আপুনি কুৰুক্ষেত্ৰৰ যুদ্ধৰ কথা ভাল পাইছে সেয়া মনলৈ আনক, যোনটো ভাল পায় কেৱল ভাল পাবলৈ শিকক কৃষ্ণক। তাৰ পাছত ইয়াত কৈছে সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া হৃদয় হৰিক চিন্তা। ভগৱান কৃষ্ণ কেনেকুৱা? সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা। পিতা অহমস্য জগতো মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওমকাৰ, ঋগ সাম যজুৰ এবচ। নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে সমস্ত জীৱৰ পিতা, ময়ে মাতা, ময়ে পিতামহ, ময়ে প্ৰণৱ ওংকাৰ, ময়ে বেদ জ্ঞান, চব মই। অৰ্জুনক ইয়ালৈকে কৈছে মত্ত পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয়, মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়ব। সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। মত্ত পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয়, মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। যেনেকৈ এধাৰী মালাত এই সূতাডালত মণিবিলাক যেনেকৈ গুঠি থোৱা থাকে, ঠিক তেনেকৈ সমস্ত জীৱ মোৰ লগত এধাৰী মালাত গুঠি থোৱাৰ দৰে গুঠি থোৱা থাকে। আমি প্ৰসংগ কৰোঁতে যিটো আমাৰ বহাৰ যিটো আকাৰ, কৃষ্ণ কেতিয়াবা আপোনালোকে ভাবি চাইছেনে নাই? নামাচাৰ্যৰ দুকাষে দুজন পালি আৰু যিটো আকাৰত বহা হয় এধাৰী এধাৰ মালাৰ দৰে হৈ থাকে। মালা, আৰু এই মালাডালৰে এটা চিম্বলিক এইটো দিছে। তেনেকৈ সমস্ত জীৱৰাশি ভগৱানৰ এধাৰী মালাৰ দৰে গুঠি থোৱা আছে, ভগৱানৰ লগত সম্পৰ্ক আছে সকলোৰে। সেইকাৰণে সেইজন ঈশ্বৰৰ ওচৰত শৰণ ল'বলৈ কৈছে। আৰু সেইজনৰ কাৰণে অৰ্জুনকো গৈ 700 শ্লোকৰ গীতা, 574টা শ্লোক ভগৱান কৃষ্ণই উপদেশ দিছে নিজে, 85টা শ্লোক অৰ্জুনে সুধিছে, সঞ্জয়ে কৈছে ধৃতৰাষ্ট্ৰক 40টা, আৰু এটা শ্লোক মাত্ৰ ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰিছে। 700 শ্লোকৰ ব্ৰেকআপ, এটা ধৃতৰাষ্ট্ৰ, 40টা সঞ্জয়, 85টা অৰ্জুনে কৈছে, আৰু 574টা শ্লোক ভগৱান কৃষ্ণই কৈছে। 574টা শ্লোকৰ শেষত গৈ কি ক'লেগৈ? সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ, ইষ্টসীমে দৃঢ়মিতি ততো বক্সামিতে হিতম। 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কম শুন, কাৰণ তই মোৰ অতি মৰমৰ। ইষ্টসী কি ক'লে? চব বাদ দি মোৰ ওচৰত আহ, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, চব বাদ দি মোৰ ওচৰত আহ। কিন্তু এটা কথা বুজি লওক, শৰণ বস্তুটো, শৰণ আমাৰ যিটো অৰ্জুনে শৰণ লৈছিল, এইবাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন ভক্তি সিন্ধু, আমি তাত এভাগ লিখা দিয়া হৈছে, গীতাৰ শৰণ এক আধ্যাত্মিক তত্ত্ব বিচাৰ বুলি পাইছে ভাৱ। আমি তাত প্ৰতিপন্ন কৰিবলৈ এটা চেষ্টা কৰিছোঁ আমাৰ দৃষ্টিভংগীৰে, যে অৰ্জুনে 3বাৰকৈ শৰণ ল'লে। প্ৰথম শৰণ ল'লে কেতিয়া? যুদ্ধৰ প্ৰাক মুহূৰ্তত। দুৰ্যোধন আৰু অৰ্জুন দুইটা গৈছে আশ্ৰয় বিচাৰি, মানে আপুনি যেতিয়া সহায় বিচাৰি গৈছে, আল্টিমেটলি আপুনি আশ্ৰয় লৈছে তেওঁৰ ওচৰত, কিন্তু এইটো কায়িক আশ্ৰয় হ'ল। কেৱল ক'লে যে মোক তুমি সহায় কৰা। তাৰ পাছত গীতা আৰম্ভ হ'ল। 2য় অধ্যায়ৰ 7 নম্বৰ শ্লোকত অৰ্জুনে পুনৰ শৰণ ল'লে। কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃষ্ণামি ত্বম ধৰ্ম সম্মূঢ় চেতা, যদ শ্ৰেয়স্যাত নিশ্চিত ব্ৰূহিতন্মে শিষ্যস্তে হম স্বাধীমাম ত্বম প্ৰপন্নম। তোমাৰ চৰণত আহিলোঁ, তোমাৰ শিষ্য, এতিয়া মোক উপদেশ দিয়া
কিন্তু এইটো কেৱল বাণীৰ। কিয়? তাৰপিছতে ক'লে যে মই যুদ্ধ নকৰোঁ। যদি তুমি শৰণ লৈছা, চাৰেণ্ডাৰ যেতিয়া হয়, টোটেল চাৰেণ্ডাৰ হ'ব লাগে, সম্পূৰ্ণ সমৰ্পণ হোৱাৰ পাছত আৰু তোমাৰ এইটো মই কৰিম, মই তোমাৰ চৰণত শৰণ ল'লোঁ কিন্তু মই এইটো নকৰোঁ, এইবিলাক নাচালে। কিন্তু পৰন্তু এইবিলাক কাম নাই। সমৰ্পণ যেতিয়া হ'লা, চাৰেণ্ডাৰ যেতিয়া কৰিলা, তোমাৰ কাম শেষ। এতিয়া যিজন আশ্ৰয়দাতা সেইজনে ক'ব, তেওঁৰ মতে চলিব লাগিব। আৰু এইটো গৈ কেতিয়া কৰিছেগৈ? যেতিয়া ৬৬ত ক'লেগৈ, অষ্টাদশ অধ্যায়, চব বাদ দি মোৰ ওচৰত আহ। তাৰ পাছত শেষত যেতিয়া ক'লে তোৰ মনত আৰু সন্দেহ আছে নেকি, তেতিয়া ক'লে নাই, নষ্ট মহাস্মৃতিৰ লব্ধা তৎ প্ৰসাদত মই চ্যুত স্থিতোস্মি গত সন্দেহ কৰিছে বচনম তব। এতিয়া মই তোমাৰ মতে কাম কৰিম, মানে টোটেল চাৰেণ্ডাৰ শেষত গৈ লৈছেগৈ। বুজি পালে? এতিয়া আমি যে শৰণ লওঁ, আমাক যদিও আমি কোৱা হয় কায়ো মনোবাক্যে, এটা বস্তু বুজি লওক, ইন্দ্ৰিয়ানি পৰান্যাহুৰ ইন্দ্ৰিয়েভ্য পৰম মন মনসস্তু পৰ বুদ্ধে যে বুদ্ধে পৰসস্তু চ। ৩য় অধ্যায় ৪২ নম্বৰ শ্লোক গীতা। তাত কৈছে শৰীৰতকৈ বলৱান ইন্দ্ৰিয়, ইন্দ্ৰিয়তকৈ বলৱান মন, মনৰ ওপৰত আছে বুদ্ধি, বুদ্ধিৰ ওপৰত আছে আত্মা। আকৌ আত্মাৰ ওপৰত আছে মায়া, মায়াৰ ওপৰত আছে ভগৱান। ভগৱানক পাবৰ কাৰণে মন বুদ্ধিৰ দ্বাৰা কেনেকৈ যাব? এতিয়া একেবাৰে ওচৰততো নাই, আত্মাৰ মাজতো মায়া এখন আছে, তাৰপিছতহে ভগৱান। মন বুদ্ধি তিনিওটা, কায় মন বুদ্ধি যিকেইটা আছে বাণী, এই আটাইকেইটা বস্তু কিহৰ? মায়াৰ সৃষ্টি, ২৪ তত্ত্বৰ ভিতৰৰ বস্তু। আমি কায় মনোবাক্যে বুলি যে কওঁ, কায়টো শৰীৰ, মন আৰু বাণী তিনিওটা মায়াৰ হয়নে নহয়? ২৪ তত্ত্বৰ ভিতৰৰ। এতিয়া মায়াৰ বস্তু এটাই আপুনি দিব্য বস্তুত শৰণ কেনেকৈ ল'ব পাৰে? মায়া জ্বৰ, মায়াৰতো নিজস্ব শক্তিয়ে নাই। এই কথাটো আগতে বুজি লওক। আমি শৰণ লওঁ, কোনে শৰণ ল'বলৈ দিছে? তই মোৰ শৰণ ল। তই কোন আচলতে? মই আত্মা। কাৰণে মনলৈ ভাৱ সদায় আনিব যে মই আত্মা, মই শৰণ লৈছোঁ। এতিয়া কাৰ দ্বাৰা লৈছোঁ? মই মোৰ নিজৰ আত্মাই এই ইন্দ্ৰিয়সমূহৰ দ্বাৰাহে ভোগ কৰে। গতিকে মই কায়ো মনোবাক্যক তোমাৰ চৰণত লগাই দিছোঁ। এই ভাৱটো লৈ পেলাই যদি আপোনালোক শৰণ লয়, তেতিয়াই আচল শৰণ হ'ব, তেতিয়া টোটেল চাৰেণ্ডাৰ হ'ব। কৃষ্ণ, মইহে শৰণ লৈছোঁ। মই বুলি কওঁতে শৰীৰটো নেকি? শৰীৰটো মোৰ বস্তু। মই আৰু মোৰ মাজত পাৰ্থক্য আছে। ২৪ তত্ত্বৰ দ্বাৰা গঠিত এইটো জ্বৰ শৰীৰ, আত্মাৰূপে মই আছোঁ ইয়াত। গতিকে মই আৰু মোৰ মাজত ডিফাৰেঞ্চ আছে। মোৰ বস্তুটো কেতিয়াও মই হ'ব নোৱাৰে। এইখন কাৰ গামোচা? মোৰ গামোচা। কাৰ চেলেং? মোৰ চেলেং। কাৰ হাত? মোৰ হাত। কাৰ শৰীৰ? মোৰ শৰীৰ। মোৰ শৰীৰটো মই হ'ব নোৱাৰোঁ কেতিয়াও। যেনেকৈ চেলেংখন মই নহয়, মোৰ চেলেং, তেনেকৈ এইটো মোৰ শৰীৰ। আমি কোৱাত ঠিকেই কওঁ, মোৰ গাটো আজি 2 দিন ধৰি ভাল লগা নাই, মোৰ শৰীৰটো বেয়া লাগি আছে, মোৰবোৰ কৈ থাকোঁ। কিন্তু বুজাত কি বুজোঁ যে এইটোৱে মই। শৰীৰটোকে মই বুলি ভবাৰ কাৰণেই যত যিমান খেলি মেলি হৈছে। চেষ্টা কৰিব লাগিব, মই আচলতে শৰীৰটো নহয়, মই আত্মা। এই তত্ত্বটো বুজি লৈ আমি শৰণত আগবাঢ়িব লাগিব। তাৰপাছত ইয়াত কৈছে সমস্তৰে প্ৰিয় হৃদয় আত্মা, জগতৰে পিতা মাতা। এই আত্মা ভগৱান নিজে। আত্মা মামে বংশ জীৱলোকে জীৱভূত সনাতন। ৫ম অধ্যায় গীতা ৭ নম্বৰ শ্লোক। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত। ১০ম অধ্যায় ২০ নম্বৰ শ্লোক গীতা। মই আত্মা, সমস্ত ভূতৰ হৃদয়ত মই বাস কৰিছোঁ। সেইকাৰণে ইয়াত কৈছে সমস্তৰে প্ৰিয় হৃদয় আত্মা, জগতৰে পিতা মাতা। ৯ম অধ্যায় ১৭ নম্বৰ শ্লোকত কৈছে যে ময়ে সকলোৰে পিতা, ময়ে মাতা, পিতামহ চব মই। তাৰপাছত কৈছে হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা। হেন জানি আন বিষয় এৰিয়া। বিষয় মানে 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয় আছে। ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। এই 5টা হৈছে বিষয়। এইকেইটাই হৈছে মূল কালপ্ৰিত, আমাক পাপ কৰ্ম কৰোৱাৰ মূলতে এইটোৱেই। চাওক, চকুৱে প্ৰথমতে কিবা এটা দেখিলে। এজন মানুহ গৈ আছিল ৰাস্তাইদি, যাওঁতে ৰাস্তাৰ দাঁতিত এজোপা আম দেখিলে। এখন বাগিচা ধুনীয়াকৈ ভেটি থোৱা আছে, তাত আম দেখিলে ধুনীয়া। চকুটোৱে আমটো দেখি পেলাই, এতিয়া চকুৱেতো আমটো পাৰিব নোৱাৰে।
গতিকে আল্টিমেটলি ভৰিকেইটাৰ সহায়ত আগবাঢ়ি গ'ল। ভৰিকেইটাটো ওচৰ পালেগৈ, এতিয়া ভৰিকেইটাইতো তাক ফৰ্মুটি মাৰিব নোৱাৰে। গতিকে হাতৰ সহায় ল'লে, হাতেৰে লাখুটি এডাল দি পেলাই আমটো পাৰিলে, হাতেৰে বুটলিও ল'লে, পিছে খাবতো সক্ষম নাই এতিয়া হাতৰ। এতিয়া হাতে কি কৰিলে, আনিলে ওচৰলৈ, ভাবিলে অকণ শুঙি চাওঁ কেনেকুৱা, নাকে গোন্ধটো লৈ ল'লে, বিৰাট ধুনীয়া মিঠা আছে। এতিয়া বেচেৰাই শুঙিহে থ'লে, খাবতো নোৱাৰে, মুখে খালে, সোৱাদটো পালে কোনে, জিভাই, গোল বস্তু ক'ললে পেটত। চকীদাৰে গম পালে, দেখিলে ক'ৰবাৰ পৰা, আচ্ছা ই মোৰ আম খালে, পিছফালৰ পৰা আহি মাৰিলে পিঠিত একোপ। পিঠিখনৰ কি দুখ আছিল, বেচেৰাই কোপ খালে পিঠিত। কিন্তু আপোনালোকে যদি চাই, পিঠিত যদিও কোপ খালে, চকু পানী ওলাইছে এইফালৰ পৰাই, মানে পানী কোনফালৰ পৰা ওলাল, এইফালে। দেখিছিলে কোনে, এইটোৱে ঘূৰি পকি তাতে আহিবগৈ, ঘূৰি পকি আল্টিমেটলি আহিবগৈ তাতে। গতিকে আল্টিমেটলি এতিয়া কৈছে বিষয়ৰ কামবিলাক বাদ দিয়া, বিষয়ৰ চিন্তা বাদ দি আমাৰ চিন্তা এটাই হ'ব লাগে যে যিজন ঈশ্বৰ হৃদয়ত বিৰাজমান হৈ আছে, আমি তেওঁক আৰাধনা কৰোঁ। আপুনি শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে, আপুনি অসুচিতাত ভুগিব পাৰে, আপুনি গুৰুগৃহত সোমাব নোৱাৰিব পাৰে। ভক্তি মাৰ্গত এটা আটাইতকৈ সুগম উপায় দিছে, সেইটো হৈছে মানসিক সেৱা। ইয়াতকৈ উত্তম ক'তো নাই। আপুনি যাব পৰা নাই। চাওক, সংসাৰৰ ক্ষেত্ৰত মানসিক চিন্তা কৰি থাকিলে আপুনি একো বস্তু নাপায়। আপুনি যদি শুই শুই ভাবি আছে যে মই ট্ৰেক্টৰখন লৈ পথাৰলৈ গৈছোঁ, হাল বাইছোঁ, এয়া মই কঠীয়া পেলালোঁ, মোৰ কঠীয়া ডাঙৰ হ'ল, মই ভূঁই ৰুলোঁ, এই পকিলে, মই ধান কাটি আনিলোঁ, ভাবি আছে শুই শুই, এই চোতালত বিৰাট ডাঙৰ ডাঙৰ মই মেজি বনাইছোঁ। বাহিৰত গৈ পেলাই যেতিয়া শোৱাৰ পৰা উঠি গৈ চাব যে একোতো নাই তাত। কিয়? কাৰণ ভাবিহে আছে মনত, তাৰ একোতো ফল নাপায়। কিন্তু ভক্তি মাৰ্গত ইয়াৰ টোটেলি বিপৰীত। ভক্তি মাৰ্গত কৈছে আপুনি বিচনাত শুই শুই আছে, কিন্তু মনেৰে যদি ভাবে মই শোৱাৰ পৰা উঠিলোঁ, মই স্নান কৰিছোঁ, মই গুৰুগৃহত সোমাইছোঁ, মই বন্তি গছ জ্বলাইছোঁ, মই এয়া শৰণৰ বস্তু কৰিছোঁ, মই ভজনৰ কাম কৰিছোঁ, মই ঈশ্বৰৰ সেৱা কৰিছোঁ, প্ৰভু ভগৱন্তৰ লীলা স্মৰণ কৰিছোঁ। আপুনি আধা ঘণ্টা, এঘণ্টা ঈশ্বৰৰ লগত যদি আপুনি ৰৈ আছে, এই পুণ্য আপুনি অলৰেডি কমাই আছে শুই। কৰ্ম নকৰান্তে সমস্ত কৰ্মৰ ফল, আপুনি উপযন্ত দেখা ভকতিৰ বল। ভকতিৰ এনেকুৱা বল আছে যে আপুনি ডাইৰেক্ট ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম নকৰাকৈও কেৱল ভাৱৰ দ্বাৰা পাব পাৰে, কাৰণ ভক্তি কেৱল ভাৱৰ খেল, ভাৱগ্ৰাহী জনাৰ্দন। আৰু আমি তাৰ বিপৰীতে কৰোঁ। ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় তোৰ বেলেগৰ কামত লগা, মোৰ আপত্তি নাই, মোক কেৱল মনটো দে। মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কৰো, মামে বৈশ্যসী সত্যমতে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলোঁ তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে সুন্দৰভাৱে। মনটো বিচাৰিছে আমাক। কিয়? কাৰণ ভক্তি বস্তুটো হৈছে ভাৱৰ লগত জড়িত, ভাৱে ভক্তি বুলি সেইকাৰণে কয়। কিন্তু আমি এই বিষয়ে আমাক সুখ দিছে বুলি ভাবি আমি বিষয়ৰ কথা চিন্তা কৰোঁ। সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুক কৈছে বিষয়ৰ কথা বাদ দিয়া। আমাক যিটো আনন্দ লাগে এইটো বিষয়ত নাই। আমাক যিটো আনন্দ লাগে, আনন্দটো কেনেকুৱা হ'ব লাগে? মই যাতে সদায় পাওঁ। যিটো আনন্দ সকলোৰে কাৰণে সমান, সদায় একেই থাকিব, সেই আনন্দটো মই বিচাৰিছোঁ। কিন্তু বিষয়ৰ যিবিলাক বস্তু আছে, যিটো আপোনাৰ কাৰণে আনন্দ, এইটো বেলেগৰ কাৰণে দুখো হ'ব পাৰে। এজন ৰোগী, তেওঁৰ অসুখ হৈছে, তেওঁৰ কাৰণে এইটো কষ্টকৰ কথা, কিন্তু ডাক্তৰ এজনে মনে মনে ভালো পাব পাৰে যে বেটা আহিছে আজি মোৰ ওচৰলৈ কাষ্টমাৰ বেছি। বুজি পাইছে নাই? বস্তুবিলাক তেনেকুৱা, যিটো আপোনাৰ কাৰণে বেয়া বেলেগ এজনৰ কাৰণে ভাল হ'ব পাৰে, বিষয়ৰ বস্তু। কিন্তু যিটো প্ৰকৃত আনন্দ, এইটো সকলোৰে কাৰণে একেই, আৰু যাৰ কোনো ধৰণৰ ক্ষয় নাই। পাৰ্থ নৈব ইহনা অমূত্ৰ বিনাশস্তস্য বিদ্যতে, নাহি কল্যাণকৃত কচ্ছিম দুৰ্গতিম তাত গচ্ছতি। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতা। তাত লিখিছে, হে অৰ্জুন, এই আনন্দৰ কোনোদিন ক্ষয় নহয়, তোমাৰ শৰীৰ পৰি যাব পাৰে। এইটো শৰীৰ নাশ হোৱাৰ পিছত যিটো শৰীৰ পাবা, আজি এইটো শৰীৰত যিমানলৈকে ভক্তি আগবঢ়ালা তাৰ পৰা আৰম্ভ হ'ব। কৃষ্ণ। গতিকে আল্টিমেটলি বিষয়ৰ আমাক ধান্দাটো এৰি পেলাই কেৱল ঈশ্বৰ চিন্তনত মন দিবলৈ কৈছে। কৃষ্ণ বাবু। কৃষ্ণ।